Hello everyone, welcome and welcome back to my YouTube channel. So Eid joa dudin hoi gol kintu idor video dibo nuarilu jehetu okoman busy asilu aru idor time ot manu busy thake baru aru etu idor agdinakhonor video Mr. মোৰ কাৰণে surprise gift কিছুমান লৈ আহিছিল আৰু মোৰ বহুত ভাল লাগিছে আৰু তাৰ পিছত মই ৰাতি কাম সাম সব শেষ কৰি আহিলো নেল পেইন্ট লগাম আৰু মেহেন্দি লগাম সো জুডিওৰ পৰা আনা নেল পেইন্ট উলিয়াই ললো আৰু এপিনে মেহেন্দি লগাই আছো মেহেন্দি কেনেকে লগাম কি লগাম এবিলাক ভাবি লগাই একেবাৰে বহুত বেছি হেভি কৰি দিলো এতিয়া হ'ব বাৰু কালাৰ উঠি গল হে কাৰণে আৰু চেঞ্জ নকৰো আৰু তাৰ পিছদিনাখন ৰাতিপুৱা মানে ঈদৰ দিনা ৰাতিপুৱা উঠি মই ফ্ৰেশ হৈ আহি গলো কিচেনত আৰু এয়া মোৰ মেহেন্দিৰ কালাৰ ধুনিয়া কালাৰ আহিছে এতিয়া মই চাহ বনাই আছো আৰু লগতে খিচুৰিও বনাইছিলো কিন্তু হেতু ভিডিও মোৰ পৰা ডিলিট হৈ গল পিছত দেখাম বাৰু আৰু তাৰ পিছত এয়া মই সেৱাই দি কিবা এটা ৰেচিপি বনাইছিলো হেতু শৰ্টস আছে ফুল ৰেচিপি দিয়া আছে চাব পাৰিব আপোনালোকে আৰু হেতু উলিয়াই ললো দুটা বাটি যেহেতু মিষ্টাৰ এইবিলাক একো নাখায় সো এইবিলাক কিদৰ এদিনমান আগতে বনাইছিলো ভিডিও দিয়া আছে আপোনালোকে চাইছে সাগে আৰু এইখিনি উলিয়াই লৈছো ঘৰত বনোৱা বস্তুবিলাকে উলিয়াই লৈছো বেলেগ একো লোৱা নাই আৰু ৰাতিপুৱা মোৰ হাত কাটিলে মানে গ্যাস টেবুলত লাগি আৰু তাৰ পিছত এয়া পিঠা ভাজিলো আৰু একেবাৰে বহুত কম ভাজিছো যেহেতু আমাৰ মানুহ বহুত কম তিনিজন মানুহ তাৰ ভিতৰত আমি দুজনেহে খাম মিষ্টাৰে খিচুৰি খাব তেওঁৰ কাৰণে বনাইছো এইখিনি দেখাম বাৰু আপোনালোকক আৰু এইপিনে বনোৱা সেৱাইৰ হেৰিটো মই ফাৰ্স্ট টাইম বনাইছিলো আৰু বহুত টেস্টি হৈছিল আৰু এইপিনে খেজুৰ উলিয়াই লৈছো মিষ্টাৰে খাই যাব নামাজত যোৱাৰ আগত আৰু এইপিনে নামাজত যোৱাৰ কাৰণে কাপোৰ চাপোৰ সব উলিয়াই ৰেডি কৰি দিলো আৰু তেওঁ নামাজত যোৱাৰ পিছত মই এইখিনি খাই ললো যেহেতু তেওঁ নাখায় সেইকাৰণে মই খাই ললো অকলে আৰু এইপিনে এতিয়া দালিৰ বৰ বনাই আছো আৰু বেছি একো বনোৱা নাই এইখিনিয়ে বনাইছিলো আৰু লগতে মাংস দালি সেইখিনিয়ে বনাইছিলো আৰু ঈদৰ নামাজ পঢ়ি আহোতে মিষ্টাৰ এইপিনে মোৰ কাৰণে বেলুন লৈ আহিলে আৰু ইয়াই খিচুৰি বনাইছিলো যে তেওঁ খালে আৰু তাৰ পিছত মই মোৰ যিখিনি মেইন কাপোৰ আছে ঈদৰ মিষ্টাৰ লৈ দিয়া সেইখিনি উলিয়াই ললো আৰু এইপিনে অকমান ভিডিও বনালো আৰু তাৰ পিছত এটো নাইটিও মিষ্টাৰ আনিছিলে হেতু পিন্ধি ললো গাপা ধুই ধুনিয়াকে আৰু এতিয়া ৰেডি নহওক খোৱা লোৱা হোৱাৰ পিছতহে হ'ম আৰু খোৱা লোৱা হৈ গল এতিয়া মই অকমান মেকআপ কৰিলো তাৰ পিছত মই কাপোৰ পিন্ধিলো আৰু এতিয়া 2-3টা মান ফটো ক্লিক কৰিম আৰু মিষ্টাৰ পিনে শুই আছে পিছপিনে বিছনা কেটামান ফটোজ ক্লিক কৰিলো আৰু ভিডিও বনালো আৰু তাৰ পিছত ৰেডি হৈ গলো এতিয়া মাৰ ঘৰত যাম আৰু যেহেতু আমি খাই লৈ আহিছো লগে লগে সেই কাৰণে আহি আইসক্ৰীম খালো আৰু জুস খালো আৰু বেলেগ একো নাখাও বুলি কলো আৰু আমাৰ ঘৰত আছে এতিয়া মই আৰু তাৰ পিছত পান খালো আৰু সন্ধিয়া টাইমত এয়া সেৱাই বনাইছিলে পিঠা ভাজিছিলে আৰু চাহ বনাইছিলে সেইখিনি খালো আৰু তাৰ পিছত ঘৰত আহি গলো ৰাতি আৰু এয়া ডেকোৰেশন ইমান ধুনিয়া আছিলে আৰু ঈদৰ পিছদিনাখন আমাৰ ঘৰৰ পৰা আলহী আহিছিলে আম্মা বা বৰ্তা আৰু সবে মানে ঘৰত যিমান মানুহ আছে সবে আহিছিলে সো সবৰ কাৰণে এয়া জুস ফ্ৰুটস এইখিনি ৰেডি কৰিলো তাৰ পিছত ঘৰত বনোৱা যিবিলাক আছিলে সেইবিলাক বস্তু দিয়ে চাহটা দিলো আৰু চাহটা খোৱাৰ পিছত অলপ দেৰিকে তেওঁলোকক ভাত চাতটো দিলো কিন্তু সেইবিলাক ৰেকৰ্ড কৰিব একেবাৰে পাহৰি থাকিলো আৰু ইমান বিজি থাকা হয় ন এটো আৰু দুদিনৰ পিছৰ ভিডিও মই আজি গৈ আছো মাৰ ঘৰত এয়া মাই দিয়া কাপোৰজোৰ উলিয়াই ললো সো কাপোৰজোৰে পিন্ধিম জাস্ট একো মেকআপ চেকআপ নকৰো একেবাৰে সিম্পল কে ৰেডি হৈ গলো আৰু এতিয়া মই যাও সো বাই